নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে চাই ভালেই পাব, মৰম দি যাব, তাৰে কামনা কৰিলোঁ। ঘৰত নতুন চোফা এযোৰ আনিলে আজি মাহঁতে টাউনৰ পৰা। এইফালৰ পৰা আলহীও আহি ওলালেহি, ভণ্টিহঁত আহিলেহি। আলহী চাহ তাহ খুৱাই কৰি পঠিয়ালোঁ। আকৌ ইয়াত গধূলি চাহ খাবৰ কাৰণে ভণ্টিয়ে বনালে চানা, এনেকৈ বিলাহী পিঁয়াজ কাটি পেলাই চাহৰ খাবৰ কাৰণে বনালে। খাই কৰি ল'লোঁ, লৈ পেলাই আকৌ সন্ধিয়া যা যোগাৰ নহৰু আলু পিঁয়াজখিনি গুচাই কৰি দিলোঁ। মই নবনাওঁ বাৰু, মায়ে বনাব। বস্তুখিনি কাটি কুটি যোগাৰ কৰি দিছোঁ। লোকেল মুৰ্গী আনিছে, এইফালে পিঁয়াজখিনি কাটি কুটি চব ৰেডি কৰি দিলোঁ, মায়ে বনাব। তাৰপিছতে দেউতাই ক'লে চাহ অলপ খাওঁ বুলি, আকৌ দেউতাক চাহ অলপ বনাই দিলোঁ। এইফালে কেৰাহী পাতি আলুখিনি ফ্ৰাই কৰি দিছোঁ। চাহ অলপ বনাই নি দেউতাকো দি ময়ো অলপ খাই গ'লোঁ চাহ। সন্ধিয়া সময়ত মানে ভাতকেইটা বনাই চাহ অকণ খালে কিবা এটা ভাল লাগে মনটো। চাহ অকণ বনাই কৰি ময়ো অলপ খালোঁ, দেউতাকো দিলোঁ। দি পেলাই এইফালে মায়ে মাংস এয়া ভাজি আছে। মই আকৌ বাহিৰত জুই কোৰা ধৰি ভাত খোৱা চাউলৰ ভাত যিহেতু বাহিৰতে বনাইছোঁ। আজিলৈ আহিছোঁ ইমানে, বাই বাই।